নমস্কাৰ। আজি বলেবমৰ লাষ্ট সেইকাৰণে আমি আহিছিলোঁ শিৱ মন্দিৰত। শিৱ মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ। এয়া আহিছোঁ, এইটো গোটেই মূল মন্দিৰটো, এইটো আপোনালোকক মূল মন্দিৰটো এপাক ঘূৰিছোঁ। এইটো ইয়াতে সেৱা চেৱা ল'লোঁ, সেৱা চেৱা জনালোঁ। এইটো মূল মন্দিৰ হয়। এইটো আপোনাৰ শ্ৰী ভগৱান আছে, মানে শিৱ মন্দিৰটো আপোনালোকক দেখাই আছোঁ। মানুহ যথেষ্ট হৈছে আৰু ইয়াত শিৱ মন্দিৰত আজি লাষ্ট বলেবমৰ, সেইকাৰণে আমি আহিছোঁ। এইটো মূল মন্দিৰ হয়, মন্দিৰৰ মেইন মন্দিৰটো এইটো। এই শিৱ মন্দিৰৰ পৰা অহাৰ পাছত এইটো আপোনাৰ দুৰ্গা মন্দিৰ ইয়াত লাগি আছে। এইটো একে কম্পাউণ্ডৰ ভিতৰতে। ইয়াতো অকণমান দৰ্শন কৰিছোঁ দুৰ্গা মাক। এনেকুৱা এইকেইটা গোটেই মানে ইয়াতে দুৰ্গা মাও আছে, গোটেইকেইটা আছে। এয়া গণেশ বাবাক আপোনালোকক দেখাইছোঁ। এইটো গণেশ বাবা হয়। বলেবমৰ পৰা অহাৰ পাছত আমি ইয়াতে মন্দিৰত, শিৱ মন্দিৰত আমি লাষ্ট সেৱাটো জনাইছোঁ। ক'ৰবাত এইটো মানে এইখিনি গোটেইকেইটা মানে এইটো মানে শিৱ মন্দিৰৰ কম্পাউণ্ডৰ পিছতো গণেশ বাবা। এইটো কম্পাউণ্ডৰ ভিতৰতে আপোনাৰ হনুমানৰ মানে মূৰ্তিও আছে। আপোনাৰ হনুমানৰ হেৰিটো দেখাই দিছোঁ আপোনালোকক। এয়া হনুমানৰ এইটো দৰ্শন কৰিছোঁ। মানে শিৱ মন্দিৰত দৰ্শন কৰাৰ পাছতে আপোনাৰ হনুমানৰ গোটেইকেইটা আপোনালোকক দৰ্শন কৰাটো দেখাইছোঁ। ইয়াত আৰু ইয়াৰ কম্পাউণ্ডৰ ভিতৰতে এইটো কালীমা মানে মূৰ্তিটো দৰ্শন কৰিলোঁ। এইটো কালীমা, এইটো অলপ ছাইডত আছে। কালীমাহৰ মানে হেৰি মূৰ্তিটো দৰ্শন কৰিলোঁ, আপোনালোকক দেখাই আছোঁ। লাষ্ট এইটো মই দৰ্শন কৰিছোঁ, বাকীকেইটা আপোনালোকক দেখাই আহিছোঁ আগতে। এয়া শিৱ মানে বলেবমৰ লাষ্ট আজি, সেইকাৰণে শিৱ মন্দিৰ দৰ্শন কৰিবলৈ আহোঁতে গোটেইকেইটা আপোনালোকক দেখাই আছোঁ। কি প্ৰথম আপোনাৰ মূল শিৱ মন্দিৰটোত মানে মূল মন্দিৰটোত দৰ্শন কৰিলোঁ। শিৱ মন্দিৰ আপোনালোকক দেখাইছোঁৱে। সেৱা চেৱা ল'লোঁ, চাকি তাকি জ্বলালোঁ। তাৰপিছত আপোনাৰ হনুমান, তাৰপিছত হনুমান নহয়, গণেশৰ ওচৰতে আপোনাৰ দুৰ্গা মা আছিলে। দুৰ্গা মাৰ পাছত আপোনাৰ হনুমানৰ পাছত এতিয়া মই মানে দুৰ্গা মা, কালীমাৰ যিটো ৰূপ সেইটোত মই আছোঁ, সেইটো দৰ্শন কৰিলোঁ। গতিকে ভিডিঅ'টো ইমানেই। আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগে শ্বেয়াৰ এটা কৰি দিব, লাইক এটা কৰি দিব। ধন্যবাদ।